বিজেপি কৰা সকল প্ৰকৃততে মুছলমান হ'ব নোৱাৰে। মুছলমান ব্যক্তিসকলে কেতিয়াও বিজেপি কৰিব নোৱাৰে। ওদালগুৰি জিলা আমচুৰ অধিৱেশনত আমচুৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা আইনুদ্দিন আহমেদৰ এক বিতৰ্কিত মন্তব্য। ৰাজ্যৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়া। মুছলমান লোকৰ আৱেগ অনুভূতিক ভৰিৰে মোহাৰিছে এইখন চৰকাৰে। ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে কি খাদ্য খাব সেই কথা মুখ্যমন্ত্ৰী বা চৰকাৰে থিৰাং কৰাৰ অধিকাৰ নাই। 2026 নিৰ্বাচনত হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ ষড়যন্ত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ। সভাখনত নিজৰ ভাষণ প্ৰসংগত নেতাগৰাকীয়ে কৈছে, যিসকল মুছলমান লোকে বিজেপি কৰিছে তেওঁলোক প্ৰকৃততে মুছলমান হ'ব নোৱাৰে। বিজেপি নেতৃত্বাধীন চৰকাৰ তথা মুখ্যমন্ত্ৰীক সমালোচনা কৰি আমচু নেতাজনে আৰু কয়, ৰাজ্যৰ শেহতীয়া উপনিৰ্বাচনত চামগুৰি সমষ্টিৰ ধৰ্মীয় মুছলমান লোকসকলে উন্নয়নৰ কথা ভাবি চৰকাৰী পক্ষৰ বিজেপি প্ৰাৰ্থীজনক ভোট দিছিল। সমষ্টিটোৰ মুছলমান লোকসকলে সমষ্টিৰ সামগ্ৰিক বিকাশ আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিত বিশ্বাস কৰি ভোট প্ৰদান কৰিছিল যদিও ভোট আদাৰ পাছতে সমষ্টিৰ লগতে সমগ্ৰ অসমৰ মুছলমান লোকক অপমানিত কৰিছে। ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ কোনে কি খাদ্য খাব সেই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই থিৰাং কৰাৰ অধিকাৰ নাই। মুছলমান লোকৰ আৱেগ অনুভূতিক ভৰিৰে মোহাৰি সামগ্ৰীত বিজেপি প্ৰাৰ্থীজনে বিজয় সাব্যস্ত কৰাৰ পাছতে সমগ্ৰ ৰাজ্যৰ মুছলমান লোকসকলক পুৰস্কাৰ হিচাপে হোটেল ৰেষ্টুৰাৰ লগতে ৰাজহুৱা স্থানত গোমাংস বিক্ৰী নিষিদ্ধ কৰি তেওঁলোকৰ অধিকাৰ খৰ্ব কৰিছে। 2026 বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। আমচু নেতাজনে কয়, যি সময়ত ৰাজ্যবাসীয়ে মূল্যবৃদ্ধিয়ে কোঙা কৰিছে, ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী সৰবৰাহ ৰোধত ব্যৰ্থ হৈছে, সেই সময়ত ৰাজ্যবাসীক মূল ইছ্যুৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যিখন বিজেপি চৰকাৰ আৰু দলে মুছলমান লোকসকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে, হকে বিহকে মুছলমান লোকসকলক অপমানিত কৰি তেওঁলোকৰ সমস্যা সমাধানৰ পৰিৱৰ্তে সমস্যা বঢ়াবলৈ অহৰহ চেষ্টা কৰিছে, সেই বিজেপি দল আৰু চৰকাৰক সমৰ্থন দিয়া মুছলমান লোকসকলক শীঘ্ৰে বিজেপি দল ত্যাগ কৰিবলৈ আহ্বান জনাই আমচু নেতাজনে। হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতা 100টা জন্ম হ'লেও মুছলমান লোকক নিশেষ কৰিব নোৱাৰে আৰু মুছলমান লোকসকলৰ ন্যায্য দাবীৰ প্ৰতি আমচুৱে পূৰ্বৰ দৰে সদায় মাত মাতি যাব বুলিও কয় আমচু নেতা আইনুদ্দিন আহমেদে। 26 নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিবলৈ তেওঁ প্ৰতিটো ৰাজনৈতিক দলক একত্ৰিত হ'বলৈ আহ্বান জনায়। বিশেষকৈ তেওঁ কংগ্ৰেছৰ নেতৃত্বক এৰাধৰা মনোভাৱ লৈ অইন দলৰে মিত্ৰতাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহ্বান জনায় আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদে। বিজেপি বিৰোধী সংগ্ৰামত সদায় আমচুৱে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত ৰাইজকো সঠিক সিদ্ধান্ত ল'বলৈ আহ্বান জনায়। জিলাৰ ইক্ৰাবাৰী অঞ্চলৰ পৰা এটা কথাই ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত যি সিদ্ধান্ত গ্ৰহণ কৰিছে যে হোটেল ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধ, এই সিদ্ধান্তটো চৰম হিতাৰী সিদ্ধান্ত আৰু এই সিদ্ধান্ত স্বৈৰাচাৰী সিদ্ধান্ত। এজন একনায়কত্ববাদী চৰকাৰেহে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এটা ধৰ্মীয় অনুভূতি আঘাত সানিছে আৰু ধৰ্মীয় পৰম্পৰাক আঘাত সানিছে। ধৰ্মীয় পৰম্পৰাক এই ধৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নিষিদ্ধকৰণৰ যি সিদ্ধান্ত কৰিব নোৱাৰে। এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই, হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰো নাই। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু অহা 26 নিৰ্বাচনত এই গো মাংস লৈ তেওঁলোকে এটা পলিটিক্স কৰিব আৰু যিটো পলাৰাইজেশ্যনৰ দ্বাৰাই তেওঁলোকে সংখ্যা গৰুৰ মাজত বিভেদ আনিব। এই বিভেদ কেতিয়াও মানি লোৱা নহয়। আমি আমচুৰ ফালৰ পৰা স্পষ্টভাৱে অসমবাসীক আহ্বান জনাব বিচাৰিছোঁ, প্ৰতিটো জাতি জনগোষ্ঠীক আহ্বান জনাব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এটা স্বৈৰাচাৰী চৰকাৰ, এটা হিটলাৰী চৰকাৰ। গতিকে তেওঁলোকে যিটো সময়ত অত্যাধিক মূল্যবৃদ্ধি হৈছে, যিটো সময়ত ড্ৰাগছৰ প্ৰভাৱ বন্ধ কৰিব পৰা নাই, যিটো সময়ত মূল্যবৃদ্ধি, যিটো সময়ত চৰকাৰী চাকৰি যি 1 লাখ চাকৰি দিম বুলি কৈছিলে 1 বছৰৰ ভিতৰত আজিলৈকে চাকৰি দিব পৰা নাই। গতিকে সেইখন চৰকাৰে আচলতে জনগণৰ মটিভেট কৰিবৰ কাৰণে, ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত আমচুৱেও মানি নলয়, সংখ্যালঘু
জনগণেও মানি লয়, মুছলমান সমাজেও মানি নলয়। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটাৰ পিছত এটাকৈ সংখ্যালঘু জনগণৰ বিৰুদ্ধে কাম কৰি আহিছে আৰু এয়া তেওঁলোকে প্ৰমাণ কৰিছে। আচলতে বিজেপি দল আৰু চৰকাৰ সম্পূৰ্ণৰূপে সংখ্যালঘু বিৰোধী, সম্পূৰ্ণৰূপে মুছলমান বিৰোধী আৰু তাকে তেওঁলোকে প্ৰমাণ কৰিছে। আজি আপোনালোকৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে বিজেপিত থকা যিসকল মুছলমান ব্যক্তি আছে তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ, তেওঁলোকে বিজেপি দলটো ত্যাগ কৰিব লাগে। কাৰণ যিটো বিজেপি চৰকাৰে মুছলমানৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ সিদ্ধান্ত ল'ব পাৰিছে, আজি ভূমিৰ অধিকাৰ আমাৰ পৰা নাইকিয়া কৰিব বিচাৰিছে, আজি আমাৰ মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিছে, মছজিদৰ ওপৰত আক্ৰমণ কৰিছে, আমাক উচ্ছেদ কৰিছে, তাৰ পিছতো সেই মুছলমান মানুহসকলে যিসকলে বিজেপি কৰি আছে, আমিতো ভাবোঁ তেওঁলোকে মুছলমানেই নহয়। মুছলমান ব্যক্তিসকলে কেতিয়াও বিজেপি কৰিব নোৱাৰে। যিখন বিজেপি চৰকাৰে মুছলমানক নিষেধ কৰিব বিচাৰিছে তাৰ পিছতো মুছলমানৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ সিদ্ধান্ত গ্ৰহণ কৰি আছে। গতিকে এই কথাবিলাক সদন আৰু ৰাইজক আমি বিচাৰ্য বিষয় ৰাইজৰ ওচৰত আমি বিচাৰ দিছোঁ আৰু আমি সংখ্যালঘু ছাত্ৰ ইউনিয়ন হিচাপে অনাগত দিনত সংখ্যালঘু জনগণৰ অধিকাৰলৈ মাত মাতিম। সেই কোনো পৰ্যায়ে পিছুকি নাহোঁ আমি। আৰু আমি আপোনালোকৰ যদি আৰু এটা কথা ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ 100 বাৰ জন্ম হ'লেও সংখ্যালঘু মুছলমানক নিষেধ কৰিব নোৱাৰে, অসমৰ সংখ্যালঘু জনগণৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। আমছে যুঁজি গৈছে, যুঁজি যাব। 5 সমষ্টিৰ চামগুৰি বিশেষকৈ বৃহৎ মুছলমান ৰাইজে কিন্তু বিজেপিৰ পক্ষত ভোট দিছে। চাওক, চামগুৰি উপ নিৰ্বাচনত বিজেপিক মুছলমান মানুহে যিসকলে ভোট দিছে তেওঁলোকে ভাবিছিলে চৰকাৰে আমাক সহায় কৰিব, চৰকাৰী পক্ষৰ মানুহ এজনক বিধায়ক নিৰ্বাচিত কৰিম। কিন্তু বিধায়ক নিৰ্বাচন কৰাৰ পিছতে আজি তেওঁলোকে ফলটো পালে নহয় যে যিখন বিজেপি মানুহক তেওঁলোকে ভোট দিলে, ভোট দিয়াৰ পিছদিনাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেওঁলোকে যি ভোজ ভাত খাই ভোট প্ৰদান কৰিলে, আজি সেই ভোজ ভাত ৰাজহুৱা স্থান আৰু হোটেল ৰেষ্টুৰেণ্ট বন্ধ কৰিলে। ডেট মিনছ হিমন্ত বিশ্ব শৰ্মাৰ এইটোৱে প্ৰমাণ কৰিলে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বিজেপি চৰকাৰ মুছলমান বিৰোধী চৰকাৰ, সংখ্যালঘু বিৰোধী চৰকাৰ আৰু এই চৰকাৰক উৎখাত কৰিব লাগিব। আমি বিজেপি বিৰোধী প্ৰতিৰোধ দল সংগঠনক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, আপোনালোকে একত্ৰিত হওক আৰু বিশেষকৈ কংগ্ৰেছক আমি আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে এৰাধৰে কৰি হ'লেও বিজেপিৰ বিৰুদ্ধে সংগ্ৰামটো আৰু কঠোৰ কৰক আৰু কংগ্ৰেছৰ লগতে বাকী দল সংগঠনেও একত্ৰিতভাৱে অনাগত 26 নিৰ্বাচনত আমি সংগ্ৰাম কৰিব লাগিব আৰু যিকোনো মূল্যৰ বিনিময়ত বিজেপি চৰকাৰক উৎখাত কৰিব লাগিব। বাংলাদেশৰ এজন প্ৰাক্তন সেনা প্ৰধানে চাওক, এইবিলাক ফটোৱামি কথা আৰু এইবিলাক নিউজ টিআৰপি কৰা কথা, এইবিলাক ক'ৰ প্ৰাক্তন চাক্তন এইবিলাক একো কাম নাই। আচলতে অসমৰ সংখ্যালঘু যিসকল মানুহ তেওঁলোক একত্ৰিত হৈ থাকিব লাগে। অনাগত দিনত গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম। চৰকাৰে আমাৰ বিৰুদ্ধে যি সিদ্ধান্ত গ্ৰহণ নকৰক, আমি গণতান্ত্ৰিকভাৱে যুঁজি যাম। আমি পিছুই অহাৰ প্ৰশ্নই নাই। আমচুৰ কি কাৰ্যসূচী? ছাৰ, আমচে এইখন বিজেপি চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি গৈ আছে, অনাগত দিনতো কৰিব। বিজেপি চৰকাৰে প্ৰতিটো সংখ্যালঘু বিৰোধী, জনগণ বিৰোধী যি সিদ্ধান্ত গ্ৰহণ কৰিব আমি গণতান্ত্ৰিকভাৱে তাৰ প্ৰতিবাদ কৰি যাম আৰু আইনীভাৱেও চৰকাৰৰ বিৰুদ্ধে যুঁজি যাম। 2026 বেছি সময় নাই। আমচুৰ ভূমিকা কি হ'ব ৰাজনৈতিক ক্ষেত্ৰত? ছাৰ, আমচু বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিব, এইটোতো নিশ্চিত কথা। গতিকে ইয়াত আৰু বেলেগ একো ক'বলগীয়া নাই। বিজেপি চৰকাৰ আপোনালোকে জানে যে সম্পূৰ্ণ সংখ্যালঘু বিৰোধী, মুছলমান বিৰোধী চৰকাৰ। গতিকে আমচুৱে সম্পূৰ্ণৰূপে সংখ্যালঘু জনগণৰ স্বাৰ্থত কথা কয়। গতিকে বিজেপিৰ বিৰুদ্ধে আমি থিয় হ'ম, আছোঁ।